মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6 লেচন 1 এক্সাৰচাইজৰ কুৱেশ্যন 19টো কৰাই দিম। চোৱাচোন কুৱেশ্যন 19 কি কৈছে, এক্সপ্ৰেছ দ্য ছাম ইন ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন। তলৰ যোগফলবোৰক আমি কিহত প্ৰকাশ কৰিব দিছে? ইণ্ডিয়ান চিষ্টেমত প্ৰকাশ কৰিব দিছে। এক্সপ্ৰেছ মানে উলিওৱা বা আমাৰ যিটো প্ৰতিফলিত হয়, আমাৰ এনচাৰটো যিটো ওলায়। এণ্ড ছাম মানে হ'ল আমাৰ যোগফল। অ'কে, ইন ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন আমি ভাৰতীয় পদ্ধতিত লিখিব লাগে। চোৱাচোন এইটো আমি কেনেকৈ কৰিম, এইটো বহুতেই সহজ। চোৱা, ইয়াত মই কুৱেশ্যনটো লিখি লওঁ। কুৱেশ্যন 19 সলিউশ্যন। কুৱেশ্যন 19 সলিউশ্যন। প্ৰথমটো আমাক কি দিছে? এটো আমাক কি দিছে? এ হ'ল 7296325 প্লাছ 417323 প্লাছ 45639। অ'কে, এইটো হ'ল আমাৰ প্ৰথমটো। চোৱা, ইয়াক আমি যদি ইয়াৰ এইটো যদি কৰোঁ, তেন্তে প্ৰথমে আমি এইটো যোগ কৰি ল'ম। ঠিক আছে, এই দুটাত প্ৰথমে আমি যোগ কৰিম। এই দুটা যোগ কৰিলে কি হ'ব? তোমালোকে এনে যোগ কৰি চাবা। তোমালোকে এনেকৈ যোগ কৰি চাব পাৰিবা। তোমালোকে যেনেকৈ ক্লাছ 5ত শিকিছিলা, হয়নে নহয়? গতিকে যোগ কৰিবা, কি হৈ যাব? চোৱা, 2 3 5, মইতো আগতে যোগ কৰিলোঁ, ৰ'বা। অ'কে, চোৱা, এতিয়া মই যোগ কৰিলোঁ, কি ওলাল? 114। এই দুটা যোগ কৰা মানে 114695668। অ'কে, এতিয়া আমাৰ কি আছে? প্লাছ 45639। চোৱা, এতিয়া এই দুটা যোগ কৰি দিয়ে। এই দুটা যোগ কৰিলে কি হ'ব? 9 আৰু 8 কিমান হয়? 17। 17 কিমান? 7। এনেকৈ যোগ কৰি দিয়া তোমালোকে। মই গোটেইটো এবাৰতে যোগ কৰি লৈছোঁ। অ'কে, কি হ'ব তেতিয়া? 15151515207। এইটো হ'ল আমাৰ যোগফল। ইয়াক আমি কিহত প্ৰকাশ কৰিব লাগে? ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন। ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যনত প্ৰকাশ কৰিবলৈ প্ৰথমে 3টাৰ পিছত এটা দশমিক, তাৰপিছত 3টাৰ পিছত এটা দশমিক নহয়, কমা, তাৰপিছত প্ৰথমে 3টাৰ পিছত এটা কমা, তাৰপিছত 2টাৰ পিছত এটা কমা, তাৰ পিছত আকৌ 2টা। অ'কে, এইটো হ'ল আমাৰ ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যনত এইটো প্ৰকাশ হ'ল। এতিয়া আমি চাম বি নম্বৰটো। বি নম্বৰটো কি আছে আমাৰ? বি নম্বৰটো হ'ল 7281639 প্লাছ, তাৰপিছত কি আছে? 56858। ইয়াৰ আকৌ দিছে আমাৰ 425140। প্ৰথমে এই দুটা তোমালোকে যোগ কৰা। চ' ব্ৰেকেটৰ বস্তুকেইটা আমি সদায় প্ৰথমে কৰিব লাগে। চ' ব্ৰেকেটৰকেইটা আমি প্ৰথমে সদায় কৰিম। তাৰপিছত এই দুটা যোগ কৰিলে কি হ'ব? এই দুটা যোগ কৰিলে হৈ যাব আমাৰ 7815018 আকৌ এইটোতো আমাৰ আছেই, তেন্তে এইটো আকৌ বহাই দিয়া। এই দুটাৰ যোগফল চোৱা, এই দুটাৰ যোগফল এনেকৈ তোমালোকে চিহ্ন নিদিবা, মই এইটো বুজাই দিছোঁ। এই দুটাৰ যোগফল এইটো, আৰু ইয়াত আছে 42514008। এতিয়া আমি কি কৰিম? এই দুটা যোগ কৰি দিম। এই দুটা যোগ কৰিলে কি হ'ব? এই দুটা যোগ কৰিলে হ'ব 1210159 এতিয়া চোৱাচোন, ইয়াক আমি ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যনত প্ৰকাশ কৰিব লাগে। অৰ্থাৎ কি হ'ব তেন্তে? ইয়াত 3টাৰ পিছত এটা কমা, তাৰপিছত 2টাৰ পিছত এটা কমা, তাৰপিছত এটাৰ পিছত এটা কমা। 2টাৰ পিছতেই হ'ব। সদায় 3টা 2টা 2টা, এইটো মনত ৰাখিবা। তাৰপিছত চোৱাচোন, চি নাম্বাৰটো কি আছে আমাৰ? চিত কি আছে কুৱেশ্যনটো? 425378। এইটো হ'ল আমাৰ এটা। আৰু কি আছে? 61271037। তাৰপিছত আকৌ কি আছে? তাৰপিছত আকৌ আমাৰ আছে 382157
0 সো এই বস্তুৰ তিনিওটা আমি কি কৰি দিম যোগ কৰি দিম এইটো এই তিনিওটা আমি কি কৰি দিম যোগ কৰি দিম যোগ কৰি দিলে কি হ'ব তোমালোকে এনেকে যোগ কৰি চাবা এইটো যোগ কৰিব তোমালোকে পাৰিবাই যোগটো কেনেকে কৰে সেইটোতো আৰু কেনেকে দেখুৱাম মই এইটো দেখালে আৰু লম্বা হৈ যাব ন ভিডিঅ'টো মই আগতে যোগ কৰিছো এতিয়া তোমালোকে চোৱা মই এনসাৰটো বহালো এতিয়া এইটো হ'ব 693464005 চোৱা এইটো হ'ল আমাৰ এই তিনিওটা যোগ কৰাৰ ফল এতিয়া ইয়াক আমি ইণ্ডিয়ান চিষ্টেম অফ নিউমাৰেশ্যনত বহাব লাগে তেন্তে আমি তিনিটাৰ পিছত এটা দশমিক আকৌ তিনিটা তাৰপিছত দুটা তাৰপিছত দুটা তিনিটা দুটা দুটা এইটো হ'ল আমাৰ ফাইনেল আনচাৰ চোৱা কুৱেশ্যন 19ৰ আটাইবোৰ মই লিখি দিছো এইটো ভালদৰে চাই ল'বা এতিয়া আমি ব'লা আমি কুৱেশ্যন 20 লৈ যাওঁ কুৱেশ্যন 20ত আমাক কি কৈছে express the product in Indian system of numeration express the product in Indian system of numeration একেই বস্তু এইটো আমি যোগ কৰিছিলো আৰু আমি ইণ্ডিয়ান চিষ্টেমত লিখিছিলো এইটো আমি পূৰণ কৰিম আৰু ইণ্ডিয়ান চিষ্টেমত লিখি দিম চোৱা একেবাৰে সহজ এইকেইটা চোৱাচোন মই ইয়াত লিখো প্ৰথমে কুৱেশ্যন 20 সলিউশ্যন সো এ নম্বৰটো আমাৰ কি আছে এ মানে 1 টো কি আছে ৰোমান সংখ্যা 16250 ইনটু 625 এইটো মানে কি হৈ যাব এইটো মই আগতে পূৰণ কৰি থৈছো তোমালোকে চাই ল'বা পূৰণ নিজে কৰি তেন্তে এইটো কি হৈ যাব 39390625 চোৱা এতিয়া ইণ্ডিয়ান চিষ্টেম অফ নিউমাৰেশ্যনত লিখিব লাগে তেন্তে জাষ্ট কমা দি দিয়া তিনিটা তাৰপিছত দুটা তাৰপিছত আৰু ইয়াত নহ'ব চ' এইটো হৈ গ'ল খালি কমাটো দি দিবা পূৰণ কৰিবা আৰু কমা দিবা হৈ গ'ল ইণ্ডিয়ান চিষ্টেম অফ নিউমাৰেশ্যনত হৈ গ'ল পূৰণ কৰাটো সকলোৱে জানা হয় নে নহয় চোৱা দুই নম্বৰটো আমাৰ কি আছে 4003 ইনটু 203 ইয়াক আমি কেনেকৈ কৰিম কোৱাচোন ইয়াক কৰিবলৈ আমি এইটো পূৰণ কৰি দিম জাষ্ট পূৰণ কৰি দিয়া তোমালোকে কেনেকৈ পূৰণ কৰিবা এইটো এনেকৈ পূৰণ কৰিবা চোৱাচোন মই অকণমান দেখুৱাই দিওঁ আৰু 203 এইটো এনেকৈ পূৰণ কৰিব নাজানা তোমালোকে 3 গুণ কিমান 9 এনেকৈ 9 বহিব এনেকৈ কৰিবা তোমালোকে নিজা মই গোটেইটো কৰি নিদিওঁ 8120 এইটো হ'ল আমাৰ এই দুটা সংখ্যাৰ পূৰণফল তেন্তে ইয়াক আমি ইণ্ডিয়ান চিষ্টেমত নিউমাৰেশ্যনত বহাব লাগে তেন্তে তিনিটা দিলোঁ আৰু তিনিটা তাৰপিছত দশমিক তাৰপিছত আকৌ দুটাৰ পিছত দশমিক হৈ গ'ল ডান এতিয়া চোৱা কুৱেশ্যন 3টো হ'ল আমাৰ 3টোত কি আছে 39 চ' ইয়াত এইটো 39625 ইনটু 75 এতিয়া চোৱা ইয়াক আমি কেনেকৈ লিখিম এইটো পূৰণ কৰি দিয়া পূৰণফলটো কি হ'ব পূৰণফলটো হৈ যাব মোৰ 2971875 ইণ্ডিয়ান চিষ্টেম অফ নিউমাৰেশ্যনত বহাব লাগে তেন্তে তিনিটাৰ পিছত দিয়া দশমিক কমা মই অকল কমা দশমিক কেলে কৈ দিওঁ চোৱা দশমিক নহয় কমা হয় হা তিনিটা দুটা 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 যিমান হয় এতিয়া চোৱা 3 নম্বৰ 4 নম্বৰটো কৰিলৈ 4 নম্বৰ হ'ল আমাৰ 48062 ইনটু 243 চোৱা ইয়াৰ কি কৰি দিয়া পূৰণ কৰি দিয়া জাষ্ট পূৰণ কৰি দিয়া পূৰণ কৰিলে আমাৰ কি হ'ব পূৰণফলটো 116790 এইটো 9066 এইটো নিয়মটো কি আছিলে ইণ্ডিয়ান চিষ্টেমৰ ন তেন্তে তিনিটা দুটা দুটা এইটো হৈ গ'ল আমাৰ আনচাৰ অ'কে বুজি পাইছানে জাষ্ট তোমালোকে প্ৰথমে চোৱা এইটো যোগৰ কিতাত মই কি কৰিছিলোঁ যোগ কৰিছোঁ আৰু যোগফলটোক আমি কমা বহাই দিছোঁ ইণ্ডিয়ান চিষ্টেমত এইটো পূৰণ কৰিছোঁ পূৰণফলটোক আমি কমা বহাই দিছোঁ ইণ্ডিয়ান চিষ্টেমত চিম্পল এতিয়া চোৱা আমাক কুৱেশ্যন 21ত কি কৈছে কুৱেশ্যন 21ত কৈছে এষ্টিমেট দ্য চামছ এই আমাৰ যোগফলকেইটাৰ এষ্টিমেট যোগফল ওলাব লাগে এষ্টিমেট মানে কি একজেক্ট ওলাব নালাগে আমি এষ্টিমেট কৰি ওলাম ঠিক আছে নহয়
চোৱা এইটো কেনেকৈ ওলায় চোৱা মই প্ৰথমে লিখিলোঁ এইটো 21 কুৱেশ্যন নম্বৰ কুৱেশ্যন 21ৰ সলিউশ্যন ইয়াত চোৱাচোন আমাৰ এক নম্বৰটোত কি আছে এক নম্বৰটোত আছে আমাৰ ইয়াত আছে 6290 প্লাছ 19986 এই দুটা সংখ্যা আছে আমাৰ হয়নে নহয় চোৱা ইয়াত এই সংখ্যাটোৰ যিহেতু আমি এষ্টিমেটেড সাম উলিয়াব লাগে তেন্তে এই সংখ্যাটোৰ কি হ'ব চোৱা নিয়াৰেষ্ট 1000 উলিয়াম এইটো আৰু এইটো আমি নিয়াৰেষ্ট 1000 উলিয়াম হয়নে নহয় চোৱা আমি কি কৰিম এষ্টিমেটেড সাম ডাইৰেক্ট কৰি দিয়া সো ইয়াৰ নিয়াৰেষ্ট 1000 কি হ'ব ইয়াৰ নিয়াৰেষ্ট 1000 হ'ব আমি কেনেকৈ ওলাম 6000 প্লাছ 290 500তকৈ সৰু তেন্তে কি হ'ব 6000 ইয়াৰ এষ্টিমেট ইয়াৰ এপ্ৰক্সিমেট ইয়াৰ নিয়াৰেষ্ট টু 1000 কিমান হ'ব 19000 প্লাছ 986 তেন্তে 986 500তকৈ ডাঙৰ তেন্তে এইটো কি হ'ব 19000 লগত 1000 যোগ কৰি দিয়া 20000 চোৱা 20000 এতিয়া এইটো আনসাৰ কি হৈ যাব তেন্তে 26000 এতিয়া বুজি পাইছানে এইটো হ'ল 26000 আমাৰ আনসাৰ এতিয়া চোৱা বি নম্বৰটো তেনেই সহজ একেই বস্তু চোৱা আমাৰ কি দিছে এইটো 108734 প্লাছ 47599 ইয়াৰ এষ্টিমেটেডটো কিমান হ'ব এষ্টিমেট সাম এইটো কি হ'ব চোৱা ইয়াত আছে আমাৰ কি 10,08,734 চোৱা ইয়াত আমি ইয়াৰ এপ্ৰক্সিমেট লাখটো ওলালেও হ'ব চোৱা কাৰণ এইটো চোৱা 10 লাখত ইয়াত কিমান আছে 10 লাখ আছে হয়নে নহয় 10 লাখ নহয় এইটো 1 লাখ হয় হয়নে নহয় চোৱা এইটো 1 লাখ হয় 1,08,734 তেন্তে ইয়াৰ এপ্ৰক্সিমেট লাখটো কিমান হ'ব 1 লাখ কেইটা শূন্য থাকে 5টা প্লাছ ইয়াত কি আছে 47,599 তেন্তে ইয়াৰ এষ্টিমেটেড আমি লাখছ নোলাম হয়নে নহয় ইয়াৰ এষ্টিমেট আমি 1000 ওলাম ইয়াৰ এষ্টিমেটেড কিমান ওলাম আমি 1000 ওকে চোৱা বা ইয়াৰ এপ্ৰক্সিমেট 1000 ওলালে কি হ'ব 48 এইটো আমি 10,000 ওলাব পাৰিম হয়নে নহয় চোৱা 1000তকৈ 10,000 ওলাব পাৰিম ইয়াৰ 47599ৰ 10,000 কি হ'ব নিয়াৰেষ্ট 10,000 কি হ'ব 50,000 চোৱা 10,000 মানে কি হয় আমাৰ 5,000 লগত তুলনা কৰিব লাগিব তেন্তে ইয়াত হ'ব 40,000 প্লাছ 7,599 7,599 5,000তকৈ ডাঙৰ তেন্তে কি হ'ব এইটো 40,000 লগত 10,000 যোগ হৈ যাব তেতিয়া কিমান হ'ব 15,000 and 0 চোৱা এটা হ'ল আমাৰ ইয়াত 1.5 লাখ হৈ গ'ল এতিয়া চাম আমি নেক্সট এটা দিছোঁ মই 0 এটা কাটা যাব 1.5 লাখ আৰু নহয় চোৱা 0 কাটা গ'ল এতিয়া আমি চাম নেক্সট কি আছে চোৱা চি নাম্বাৰটোত কি আছে 5672 প্লাছ 536 ইয়াৰ এষ্টিমেটেড সাম কিমান হ'ব এষ্টিমেট সাম হ'ব চোৱা 5,672 তেন্তে আমি ইয়াক নিয়াৰেষ্ট 1000 ওলাম নিয়াৰেষ্ট 1000 হ'লে এইটো চোৱাচোন আমাৰ কিমান হ'ব 6,000 কাৰণ 5,000 প্লাছ 672 500তকৈ ডাঙৰ তেন্তে 5,000 আছিল নহয় 6,000 হ'ব ইয়াৰ নিয়াৰেষ্ট 1000 কি হ'ব ইয়াৰ নিয়াৰেষ্ট 1000 হৈ যাব চোৱা ইয়াৰ নিয়াৰেষ্ট 1000 কি হ'ব চোৱা 536 আছে ন নহয় তেন্তে কি হৈ যাব
500 কৈ ডাঙৰ তেন্তে 1000 কিমান হ'ব 7000 এতিয়া চোৱা ডি নম্বৰটো ইয়াত আছে আমাৰ কি 439 প্লাছ 334 প্লাছ 4317 দেখাই পোৱা নাই ন তোমালোকে চোৱা এতিয়া ইয়াক আমি কেনেকৈ লিখিম এষ্টিমেট sum ইয়াৰ estimate sum 439ৰ আমি নিয়াৰেষ্ট 1000টো ওলাবই নোৱাৰিম তেন্তে আমি নিয়াৰেষ্ট 100 ওলাম ইয়াৰ নিয়াৰেষ্ট 100 ওলালে 400 প্লাছ 39 50 কৈ ডাঙৰ নে সৰু 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 হ'লে 400 হ'ব 400 প্লাছ এইটো আমি নিয়াৰেষ্ট 100 ওলাম নিয়াৰেষ্ট 100 কি হ'ব ইয়াৰ নিয়াৰেষ্ট 100 হৈ যাব আমাৰ চোৱা 300 প্লাছ 34 50 কৈ সৰু তেন্তে 300 হ'ব প্লাছ ইয়াৰ কি হৈ যাব নিয়াৰেষ্ট আমি ইয়াৰ 1000 ওলাম নিয়াৰেষ্ট 1000 ওলালে কি হ'ব 4000 প্লাছ 317 তেন্তে কি হ'ব 317 500 কৈ সৰু তেন্তে 4000 ইয়াত কিমান হৈ যাব 700 4700 is answer so 4700 is our answer again চোৱাচোন আমি চাওঁ next E number 2 question E কি আছে 7 to 4 5506 plus 1068297 ইয়াৰ estimate sum কিমান হ'ব estimate sum কিমান হ'ব ইয়াৰ estimate sum হ'ব চোৱা চোৱাচোন ইয়াত কি আছে 72,45,506 তেতিয়া আমি ইয়াক লাখছত ওলাব পাৰিম হয়নে নহয় নিয়াৰেষ্ট লাখ ইয়াত আছে 10,68,000 ইয়াক আমি যদি কি ওলাও 72 লাখ প্লাছ 45,560 ইয়াত নিয়াৰেষ্ট লাখ ওলালে কিমান হ'ব 72 লাখ হ'ব প্লাছ ইয়াৰ নিয়াৰেষ্ট লাখ ওলালে কিমান হ'ব 11 লাখ চোৱা তে যোগ কৰি দিয়া কিমান হ'ব 11 আৰু 72 কিমান হ'ব 83 লাখ 83 লাখ হৈ গ'ল আৰু আমাৰ এটা আছে লাষ্ট ওৱানটো হ'ল আমাৰ এফ কিমান আছে 6404,759 প্লাছ 5869,422 এতিয়া চোৱা ইয়াত আমি কি কৰিম ইয়াৰ estimate sum ইয়াৰ estimate sum কিমান হ'ব ইয়াত আছে 64,4,759 ইয়াত চোৱা ইয়াত আমি তাৰ নিয়াৰেষ্ট যিমান হয় আৰু ওলাবা হা তোমালোকে যিটোই ধৰা এষ্টিমেট হে ইয়াত আমি লাক্স নিয়াৰেষ্ট লাক্স ধৰো ইয়াতো তেন্তে 64 লাখেই হ'ব তেন্তে কি হ'ব 64 লাখ প্লাছ ইয়াত আছে 58 লাখ হয়নে নহয় 69,422 তেন্তে এইটো হ'ব 60 তেন্তে এইটো হ'ব 59 লাখ হ'ব তেন্তে 64 আৰু 64 লাখ and 59 লাখ কিমান হৈ যাব
6 4 আৰু 9 কিমান 3 1 থাকিল 5 6 কিমান হ'ব তোমাৰ 11 12 আৰু ইয়াত 101 crore 23 lakhs হৈ যাব ডান এইটো হ'ল আমাৰ কুৱেশ্যন 21ৰ শেষৰটো উত্তৰ চোৱা এতিয়া আমি ডিফাৰেন্স ওলাব লাগে একেই তেনেই সেম চোৱা ইয়াত আমি কি ওলাব লাগে 22,000ৰ সৰি 22 কুৱেশ্যনৰ কি দিছে এষ্টিমেট দ্য ডিফাৰেন্স 95 minus 91 439 minus 334 এইকেইটা আমি কি ওলাব লাগে এষ্টিমেট ডিফাৰেন্স ওলাব লাগে চোৱা এষ্টিমেট ডিফাৰেন্সটো আমি কেনেকৈ ওলাম একেই কথা হা এষ্টিমেট ডিফাৰেন্স ওলিব চোৱা মই ইয়াত লিখি ললো কুৱেশ্যন 22 সলিউশ্যন এ কি আছে আমাৰ এ আছে 95 minus 91 ইয়াৰ এষ্টিমেট ডিফাৰেন্স কি হ'ব কোৱা 95ৰ এষ্টিমেট ডিফাৰেন্স কি হ'ব 95ৰ যেটো নেকি নিয়াৰেষ্ট 10 আচ্ছা নিয়াৰেষ্ট 10 কলেও কি ক'বা এইটো তুমি 90 ক'ব পাৰা 100ও ক'ব পাৰা 90 কলো মই দিয়া বা 100 সো যদি আমি 10 লও ন তেন্তে কি লিখিম 90 প্লাস 5 তেন্তে 5 to 5 তকৈ ডাঙৰ ন সৰু নহয় তেন্তে আমি ইয়াত 90 লিখিলেও হ'ব বা 100 লিখিলেও হ'ব আৰু ইয়াৰো যদি আমি নিয়াৰেষ্ট 10 লিখো কি হ'ব নিয়াৰেষ্ট 10 90 প্লাস 1 5 তকৈ সৰু তেন্তে 90 এটো কিমান হৈ গ'ল এটো হৈ গ'ল আমাৰ 0 এতিয়া বি নাম্বাৰটো চোৱা বি নাম্বাৰত আমাৰ কিমান আছে 439 minus 334 ইয়াৰ এষ্টিমেট ডিফাৰেন্স কিমান হ'ব এষ্টিমেট ডিফাৰেন্স কিমান হ'ব চোৱা ইয়াত আমি যদি নিয়াৰেষ্ট 100 লৈ লও ইয়াৰো যদি নিয়াৰেষ্ট 100 লৈ লও ইয়াৰ নিয়াৰেষ্ট 100 হলে কি হ'ব 400 plus 39 ন তেন্তে 39 50 তকৈ সৰু তেন্তে এটো কি হৈ যাব 400 plus 334 তুমি কেনেকৈ লিখিব পাৰিম 300 plus 34 34 50 তকৈ সৰু তেন্তে 300 হৈ যাব এটো তোমাৰ কিমান হ'ব 300 and 400 কিমান 700 এষ্টিমেট এটো 4 এটো মাইনাস হে কৰিব লাগে কিমান হ'ব তেন্তে 100 এটো 100 সো এতিয়া যেটো ডিফারেন্স ওলাব দিছে এতিয়া আমি চাম কি সি আমাক কিমান দিয়া আছে 798 minus 232 ইয়াৰ এষ্টিমেট ডিফারেন্স হ'ব তোমাৰ এটো যদি নিয়াৰেষ্ট 100 লো এটো হৈ যাব আমাৰ 800 সো 798 এটো 800 হ'ব না আৰু ইয়াৰ নিয়াৰেষ্ট 100 হ'ব 200 টু মাইনাস হয় তেন্তে কিমান হ'ব 600 আমাৰ আকৌ ডি আছে 8325 minus 4800 48365 সো ইয়াৰ এষ্টিমেট ডিফাৰেন্সটো কিমান হ'ব অকল চাই থাকা সো ইয়াৰ যদি আমি নিয়াৰেষ্ট কিমান লিখো নিয়াৰেষ্ট 10000 দি দিয়া নিয়াৰেষ্ট 10000 হলে এটো হ'ব নিয়াৰেষ্ট 1000 দিয়া নিয়াৰেষ্ট 1000 হলে এটো 8000 হ'ব প্লাস এটো নিয়াৰেষ্ট 1000 হলে এটো হ'ব তোমাৰ এটো নিয়াৰেষ্ট 1000 বা 10000 দিলো নিয়াৰেষ্ট 10000 তেন্তে এটো হ'ব 50000 সো এটো যদি নিয়াৰেষ্ট 1000 দি দিয়া তেন্তে কি হ'ব সো এতিয়া সো ইহঁতৰ ডিফাৰেন্সটো কিমান হ'ব
50 আছে মাইনাছৰ 50,000 মাইনাছৰ আৰু 8,000 হ'ল আমাৰ প্লাছৰ তেন্তে ইয়াত হৈ যাব তোমাৰ মাইনাছৰ 42,000 মাইনাছৰ 42,000 হৈ যাব আমাৰ আনসাৰ এটা শূন্য কমাই হ'ব ন নাই এটা শূন্য কমি যাব সো এতিয়া আমি নেক্সট চাওঁ ইত কি আছে 489348 4835 তো সেম আছে ন সো হলো কি হ'ব এতিয়া আমাৰ 48,000 4,89,348 ওকে এইটো লাখছত আছে আৰু এইটো কিহত আছে থাউজেণ্ডত আছে তেন্তে নিয়াৰেষ্ট লাখ কিমান হ'ব 5 লাখ হয় নহয় 4,89,000 5 লাখৰ ওপৰত হয়নে নহয় হয় মাইনাছ এইটো কিমান হ'ব নিয়াৰেষ্ট 10,000 50,000 হৈ যাব তেন্তে কি হ'ব কোৱা 5 লাখৰ পৰা 50,000 গ'লে কিমান হ'ব 4,50,000 চিম্পল 4,50,000 হৈ গ'ল এতিয়া চোৱা এফ নাম্বাৰটো এফ নাম্বাৰ আছেনে আছে 10,7634 মাইনাছ 6,7599 চোৱা এইকেইটা যদি নিয়াৰেষ্টৰ তোমালোকৰ এইটো যে অসুবিধা আছে ভালদৰে আগৰ ভিডিঅ'টো চাবা তেতিয়া বুজি যাবা কমপ্লিট মই তাত বুজাই দিছোঁ সুন্দৰকৈ এটা ভিডিঅ'ত মই আধা ঘণ্টা বুজাই দিছোঁ যে নিয়াৰেষ্ট 10 নিয়াৰেষ্ট 100 নিয়াৰেষ্ট 1000 নিয়াৰেষ্ট 10,000টো কেনেকৈ কৰে হয়নে নহয় তেন্তে সেইটো প্ৰথমে চাই ল'বা চোৱা ইয়াত এনেকৈ লিখি ল'ব লাগিছিল এষ্টিমেট ডিফাৰেঞ্চ এইকেইটা লিখি ল'বা তোমালোকে অ'কে এষ্টিমেট ডিফাৰেঞ্চ So estimate difference কি হ'ব ইয়াত আছে কি আমাৰ 10,07,634 ইয়াত আছে 67,000 so এইটো আছে লাখৰ ঘৰত এইটো আছে কিমান আমাৰ চোৱা ইয়াত 10,000ৰ ঘৰত হয় নহয় এতিয়া এইটো লাখৰ ঘৰত নিয়াচোন নিয়া কি হ'ব এইটো তোমাৰ লাখ আছে ন 10,76,000 not 10 lakhs 1,07,000 okay 1,07,000 তো লাখৰ ঘৰত আছে তেন্তে 1,07,000 এইটো 1 লাখে হ'ব মাইনাছ এইটো 67,000 আছে ন তেন্তে এইটো 10,000ৰ ঘৰত নিলে 7,000 হ'ব 70,000 হ'ব তেন্তে কিমান হৈ যাব আমাৰ 30,000 হৈ যাব আনসাৰ সো এতিয়া আছে আমাৰ লাষ্ট ওৱান 3,638 3,638,775 minus 540060 ইয়াৰ estimated difference কিমান হ'ব 36,38,775 এইটো আছে আমাৰ লাখৰ ঘৰত এইটো আছে আমাৰ কিহৰ ঘৰত কোৱাচোন 5,40,060 অ'কে এইটো চোৱা এইটো আছে লাখৰ ঘৰত এইটো আছে লাখৰ ঘৰত তেন্তে এইটো লাখৰ ঘৰত হ'লে এইটো 36 লাখেই হ'ব কাৰণ 38,000টো আমাৰ কিহতকৈ সৰু হয় 50,000তকৈ সৰু হয় তেন্তে এইটো হ'ব 36 লাখ আৰু কি আছে মাইনাছ এইটো হৈ যাব আমাৰ 5,40,000 হয় নে নহয় তেন্তে এইটো 5 লাখেই হৈ যাব কাৰণ 40,000 50,000তকৈ সৰু তেন্তে কিমান হ'ব আমাৰ আনসাৰটো হৈ যাব 31 কাৰণ 36 লাখৰ পৰা যদি 5 লাখ গুচি যায় তেন্তে হ'ব 31 লাখ হ'ব সো এইটো ডান আমাৰ কুৱেশ্যন 22 কমপ্লিট হৈ গ'ল কুৱেশ্যন 22 হৈ গ'ল এতিয়া আমি চাম কুৱেশ্যন 23
Question 23 কি আছে? Question 23 আছে estimate the product. আমাৰ পূৰণ ফলবোৰ কি কৰিব লাগে? Estimate মানে আমি চোৱা একেবাৰে শুদ্ধ আনসাৰটো ক'ব নালাগে, আমি কি কৰিম যে সহজটো কৈ দিম, ইয়াৰে ওচৰে পাজৰে থকা এষ্টিমেট কৰি। চোৱা ইয়াত আছে 378 প্লাছ 62। 378ক যদি আমি লিখোঁ কিহত? হাণ্ড্ৰেডছৰ ঘৰত, তেন্তে এইটো হৈ যাব 400, আৰু 60ত যদি আমি 10ৰ ঘৰত লিখোঁ তেন্তে হ'ব 60। 400 ইনটু 60 যিমান হয় সিমান, তেনেকৈ কৰি ল'ব। চ' এতিয়া 23 সলিউশ্যন। চোৱাচোন এ নাম্বাৰটো আমাৰ কিমান আছে? 378 ইনটু 62। ইয়াৰ এষ্টিমেট কি হ'ব? Estimate sum, estimate not sum, estimate product. Estimate product কি হ'ব? So এই 378ক আমি লিখিব পাৰিম কি? 378ক আমি লিখি দিম চোৱা 400 ইনটু 62ক আমি কি লিখিব পাৰিম? টেন্সৰ ঘৰত লিখিলে আমি লিখি দিম আমি 62ক 60। তেন্তে 6 4 গুণ কিমান? 24, আৰু ইয়াত দুটা শূন্য, এটা শূন্য, কিমানটা হ'ল? 3টা শূন্য। চিম্পল কোৱাচোন কিমান? এতিয়া চোৱা বি নাম্বাৰটো। বি নাম্বাৰটো আমাৰ কি আছে? বি নাম্বাৰত আছে আমাৰ 578 ইনটু 61। ইয়াৰ এষ্টিমেট চাম, এষ্টিমেট প্ৰডাক্ট। প্ৰডাক্ট মানে হ'ল পূৰণ ফল, চাম মানে হ'ল যোগফল, ডিফাৰেঞ্চ মানে হ'ল বিয়োগফল বা ডিফাৰেঞ্চ বিয়োগ। চোৱা 578ৰ কি হ'ব? এষ্টিমেট নিয়াৰেষ্ট 100 কিমান হ'ব? 600, কাৰণ 500 প্লাছ 78, 50তকৈ ডাঙৰ নে সৰু? ডাঙৰ। ডাঙৰ হ'লে কি হ'ব? 100 যোগ হ'ব 500 লগত, কিমান হ'ব? 600 প্লাছ 61ৰ নিয়াৰেষ্ট 10 কিমান হ'ব? 60। তেন্তে 6 ইনটু 6 36, ইয়াত দুটা শূন্য আৰু এটা শূন্য, ইয়াত দুটা শূন্য, এটা শূন্য, কিমানটা হ'ল? 3টা শূন্য। এতিয়া চোৱা চি নাম্বাৰ। চি নাম্বাৰত কি আছে? 7250 ইনটু 29। চোৱা ইয়াক যদি আমি এষ্টিমেট কি ওলাওঁ? এষ্টিমেট প্ৰডাক্ট কি হ'ব? চোৱা 7250ক যদি আমি নিয়াৰেষ্ট 1000 ওলাওঁ তেন্তে এইটো হৈ যাব 7000। কাৰণ 7000 প্লাছ 250, 500তকৈ সৰু হ'লে আমাৰ যিটো হয় সেইটো হৈ যাব, মানে প্ৰথমে যিটো থাকে 7000 আছে 7000 হ'ব, প্লাছ 29ক আমি নিয়াৰেষ্ট 10 লিখিলে এইটো কি হ'ব? 30, কাৰণ 20 প্লাছ 9, 9টো আমাৰ 5তকৈ ডাঙৰ হ'লে 20 লগত 10 যোগ হ'ব 30। 3 ইনটু 2, 3 ইনটু 7 21, ইয়াত 3টা শূন্য, ইয়াত এটা শূন্য, 4টা শূন্য। চোৱা এগেইন ডি নাম্বাৰটো চোৱা, এষ্টিমেট প্ৰডাক্ট। এষ্টিমেট প্ৰডাক্ট এতিয়া কি দিছে আমাক? মই এইটো লিখাই নাই কুৱেশ্যনটো। ইয়াত লিখলো প্ৰথমে। কুৱেশ্যনটো হ'ল 24725, 24725 ইনটু 31। চোৱা ইয়াৰ এষ্টিমেট প্ৰডাক্ট কিমান হ'ব? এষ্টিমেট প্ৰডাক্ট কিমান হ'ব? 24,725। 24,725ৰ যদি আমি নিয়াৰেষ্ট 10,000 লওঁ, নিয়াৰেষ্ট 10,000 ল'লে এইটো কি হ'ব কোৱাচোন? নিয়াৰেষ্ট 10,000 ল'লে এইটো হৈ যাব তোমাৰ 20,000 প্লাছ 4,725, 4,725 5,000তকৈ সৰু, তেন্তে কি হ'ব? 20,000।
20,000 আৰু 31ৰ নিয়াৰেষ্ট 10 কিমান হ'ব 30 তেন্তে কিমান হ'ব কোৱা 3 into 2 কিমান হ'ব হ'ল 6 ইয়াত 4টা ইয়াত এটা কিমান হ'ব 5টা 6 লাখ ওকে এতিয়া চোৱা ই নাম্বাৰটো আমাৰ কিমান আছে চোৱা মই লিখিলো 5986 into 245 estimate product কি হ'ব চোৱা ইয়াত আছে আমাৰ 59,986 আমি কি লিখিব পাৰিম কোৱা যদি আমি 10,000ৰ ঘৰত লিখো তেন্তে এইটো হৈ যাব 60,000 so এইটো হৈ গ'ল আমাৰ 60,000 এতিয়া 245ক যদি আমি 100ৰ ঘৰত লিখো তেন্তে হ'ব 200 plus 45 50তকৈ সৰু হ'লে কি হৈ যাব 200 হ'ব আমাৰ তেন্তে এইটো পূৰণ এইটো পূৰণ হয় গোটেইকেইটা পূৰণ হয় আল্লাহ চোৱা উল্টা পুল্টা লিখি আছো হয়নে নহয় চোৱা 2 পূৰণ 6 কিমান হ'ব 12 ইয়াত 4টা শূন্য ইয়াত 2টা শূন্য কিমান হ'ল আমাৰ 6টা শূন্য চোৱা এইটো হৈ গ'ল এতিয়া চোৱা লাষ্ট ওৱান এফটো আমাৰ কিমান আছে 360,345 into 3456 estimated product ইয়াত যদি আমি চাওঁ 3,60,345 3,60,000 ইয়াত আছে 3,000 অ'কে ইয়াত আছে লাক্সৰ ঘৰত ইয়াত আছে আমাৰ তোমাৰ 1000ৰ ঘৰত তেন্তে এইটো আমি লাক্সৰ ঘৰত নিলে নিয়াৰেষ্ট লাক্স কিমান হ'ব 3,60,000 তেন্তে এইটো হৈ যাব 4 lakhs আৰু এইটো কিমান হ'ব 1000ৰ ঘৰত হ'লে 3,000 আছে আৰু ইয়াত আছে 456 50তকৈ সৰু তেন্তে হ'ব আমাৰ এইটো 3 এইটো কিমান হ'ব 300 হ'ব 3 4 গুণ কিমান 3 4 গুণ হ'ল 12 ইয়াত আমাৰ 5টা শূন্য ইয়াত 2টা কেইটা 7টা শূন্য 7টা শূন্য এতিয়া বুজি পাইছানে এইকেইটা গোটেইকেইটা পূৰণ দি ল'বা হা প্ৰডাক্ট মানে সদায় পূৰণ চোৱা প্ৰডাক্ট মানে পূৰণ ডিফাৰেঞ্চ মানে বিয়োগ সাম মানে যোগ অ'কে এইকেইটা মনত ৰাখিবা এতিয়া আমি চাম আমাৰ নেক্সট কুৱেশ্যন কেইটা মই বেলেগ এটা পাৰ্টত কৰাই দিম 24ৰ পৰা 32লৈকে আৰু বেলেগ নাই ন ঠিক আছে এইকেইটা ভালদৰে চাই ল'বা